ডেলিভাৰী এজেণ্টবিলাকক যাবই দিয়ে বাহিৰত মানে সেইফালে পাৰ হৈ যাব দিয়ে তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তেনেকৈ কৈছে বুলি কিন্তু কিবা এটা ছিৰিয়াছ ইছ্যু চলি আছে অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ সেইকাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে এবং মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ তো নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচখিনি মানে সেয়াই আৰু আপুনি পলাবলৈ চেষ্টা কৰিছিলে পলাবলৈতো মই চেষ্টা কৰা মানে পলাবলৈ কি আৰু এনেই আমাৰ নো এণ্ট্ৰি থাকিলে আমি গুচি যাওঁ ন সেনেকৈ আৰু নৰ্মেলি আমি ওলাই গৈছিলোঁ আৰু সেইটোৱে আপোনাক আৰক্ষী থানাৰ ভিতৰত যিহেতু ইতিমধ্যে ইমান সময় ৰখা হ'ল আৰক্ষীৰ বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় ভাবুকি দিছে নেকি নাই বৰ্তমান তেনেধৰণৰতো একো নাই বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি নাই অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো হেৰি কৰিম বুলি মই ভবা নাই নাই তেনেকুৱা ধৰণৰ একো নাই এইটো আপোনাৰ ধৰক 6:30 পৰা 7টা মানৰ ভিতৰত হৈছিলে এতিয়াতো 11:30 বাজি গ'ল 5 ঘণ্টা ধৰি আপোনাক পঢ়ুৱাই ৰাখিলে হয় কি হৈছিলে মাজৰ সময়খিনি কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে যে বাহিৰতো প্ৰহাৰ কৰিছে ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে সঁচা নেকি মানে এতিয়া ধৰক কথাটো এইটো যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বোম হেৰি কৰা বুলি কৈছিলে আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে মোৰ ৰখিব গৈছিলে মোৰ ৰখিব লাগিছিলে তালাচীটো সেইটো তালাচী বাৰু লোৱা যাব কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিল ন সেইটো টাইমত মানে ধৰক হয় মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে মই নৰখিলোঁ কথাটো সেইটো নাই প্ৰথমবাৰ মই শুনিছিলোঁ কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছে কাৰণ নৰ্মেলি তেনেকৈ আমাক কয় মানে তাৰপিছতো হ'লেও একো নাই দে যাওঁ ডেলিভাৰী এজনী ইয়াতে নহ'লে এক পাক ঘূৰি আহিব লগা হয় আমাৰ মানে তেনেকুৱা তো আমাক বেছিকেলি আমাক যাব দিয়ে মেক্সিমাম নাই এইটো মিছা হয় আমাক মোৰ থানাৰ ভিতৰত মোক কোনেও একো প্ৰহাৰ কৰা নাই যিটো হৈছে চব বাহিৰতে হৈছে আৰু অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে চাগে নাই বৰ্তমান তেনেকুৱা একো মই চিন্তা কৰা নাই একো ভবা নাই মই হয় মোৰ টাৰ্মটো বৰ্তমান কমপ্লিট হৈছে বাট মোৰ এক্সাম আছে দুটামান দিবলৈ তেনেকুৱা হয় মোৰ তেজপুৰ মোৰ বেছি সময় হোৱা নাই আপোনাৰ ধৰক 1.5 মাহ মানে ধৰক 1.5 মাহ ধৰি কৰি আছোঁ মই কিবা শাৰীৰিক অসুস্থতা কিবা প্ৰহাৰ কৰা আমি দেখা পাইছোঁ যিহেতু প্ৰচণ্ড চৰ খুদাইছে আপোনাৰ ডিঙিত টেটু চেপি ধৰিছে গতিকে কিবা আপোনাৰ কিবা এতিয়া কিবা ইঞ্জুৰি মেডিকেল যিহেতু কৰা হ'ল আপোনাৰ মেডিকেল মানে বেলেগ একো নাই এইটো নৰ্মেল এইটো অন দ্য স্পট যেতিয়া হৈছিলে তেতিয়া মানে অকণমান ইয়াতে ধৰক স্ৱেলিং হৈছিলে এতিয়া ধৰক অলপ ঠিক হৈছে সেইটোৱে আৰু বাকী একো নাই ঘৰত আপোনাৰ কোন কোন আছে ঘৰত মোৰ মা আছে আৰু ভণ্টি সেয়াই আপুনি দিনৰ পৰাই বুলি কৈছে আপুনি কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ লগতে সমান্তৰালভাৱে আপুনি উপাৰ্জনৰো পথ বাছি লৈছিলে ডেলিভাৰী বয় হিচাপে আপুনি কাম কৰি আছিলে আচলতে সেইটো ভবা নাছিলোঁ কিন্তু মানে ধৰক মই মানে মোৰ পৰিস্থিতিয়ে কৈছে আৰু মই কৰিছোঁ তেনেকুৱা আৰু ধৰক আৰক্ষীৰ ফালৰ পৰা আপোনাৰ ওপৰত যিটো এই ঘটনা সংঘটিত হ'ল এই ঘটনাটোক আপুনি অন্যায় বুলি ভাবে নে নাভাবে প্ৰথম অৱস্থাত যদি মই নিজৰ ক্ষেত্ৰত কওঁ দেন মই ভাবিছিলোঁ কিন্তু পিছত যেতিয়া মই গোটেই কথাটো গম পালোঁ যে ধৰক অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে চব আৰু ধৰক ৰাইজিং ডে আহি আছে বুলি মই যিহেতু কৈছোঁ আপোনালোকক তো আৰু লগতে তেওঁৰ ওপৰত মোৰ একো পাৰ্চনেল তেনেকৈ একো হেৰি নাই কিন্তু হয় সেইটো এটা মমেণ্টত হৈ গ'ল মোৰ মতে কিন্তু তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি কাৰণ আমিও যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ধৰক সেইটো নিজৰ কামতে থাকোঁ তেওঁলোকেও যেতিয়া কামটো কৰে তো চবৰ কথাটো বুজি পাব লাগে আৰু মই অকল জাষ্ট নো এণ্ট্ৰিটোহে পাৰ কৰিছিলোঁ ধৰক আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে গতিকে আপুনি ভাবে নেকি যে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত এই যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অঞ্চলক প্ৰধানগৰাকীয়ে এয়া কৰিব লাগে নে নালাগে যিহেতু অলৰেডি তেওঁ কষ্টটো পালে যেতিয়া এইটো আৰু এক্সট্ৰাকৈ একো মই নাভাবোঁ যে আৰু কিবা তেওঁ যোগ্য বুলি ভাবেনে তেওঁ যিটো কাম কৰিছে সেইটো কাৰণেতো তেওঁ বাৰু অলপ হ'লেও এইটো হৈছে বাৰু এইটো তেওঁ হৈছে বাৰু যিহেতু অলৰেডি হৈ গ'ল কিন্তু আৰু মই তেনেকুৱা ভবা নাই যে তেওঁ আৰু যে কিবা আৰু ফেচ কৰিব লাগে ধৰক তেনেকুৱা ভিতৰত দাবী ধমকি এতিয়া ধৰক মই ঘপকৈ কিবা এটা কেছ হৈছে ধৰক নৰ্মেল ইণ্টাৰগেশ্যন আৰু যে কি হৈছিল কিয় পাৰ হ'লোঁ তেনেকুৱা ধৰক কথা আৰু
আৰু কোৱাৰ পিছতো কিয় নুশুনিলোঁ ধৰক বা নহ'লে আৰু তাৰ পিছত যে এনেকুৱা হ'ল যেতিয়া মানে ধৰক সেইটো নিউজটো আহিছে ধৰক ময়ো গম পাইছোঁ তেওঁ গম পাইছে ছেম সময়তে গম পাইছোঁ তাৰপিছত তেওঁ ধৰক একো তেনেকুৱা প্ৰেছাৰাইজ বা নহ'লে মোৰ একো হেৰি কৰা নাই কিন্তু নৰ্মেল প্ৰচিডিউৰ ধৰক মই ঘপককৈ তেওঁলোকে এতিয়া কিবা হ'ল বুলি এৰি দিবও নোৱাৰে বা নহ'লে কিবা কি হৈছেতো এটলিষ্ট সেইটো বস্তুটো ওলাব লাগিব তেনেকুৱা মানে নৰ্মেলি এতিয়া ধৰক আমি অন দ্য স্পট যেতিয়া ঘটনাটো হ'ল সেইটো সময়ত চাগে তেওঁ অকণমান থাকিব লাগিছিলে মেইনলি ফ্ৰেণ্ডলি কাৰণ মানে ইমানো এগ্ৰেছিভ হোৱাটো একো হেৰি নপৰে সেইটোৱে আৰু ধন্যবাদ জনাইছোঁ তেওঁলোকক সকলোকে যোনখিনিয়ে মোৰ লগত বৰ্তমান এতিয়ালৈকে খাৰা হৈ আছিলে আৰু এতিয়াও আছে ধৰক সিহঁতৰ কাৰণে অশেষ ধন্যবাদ কাৰণ ভবা নাছিলোঁ ধৰক তথাপিও আহিছে সিগনেল দিছে পলাই আহিছিলোঁ মোক ভাঙি দিম বুলি ক'ল ক'ত যায় আছে ক'ত যায় মোক ভাঙি দিম দে মাৰি পেলা দিব লাগিব সিগনেল দিছিলোঁ পলাই আহিছিলোঁ মোক ভাঙি দিম বুলি ক'ল এয়া শুনিলে নহয় আপোনালোকে এয়া পুলিচ অফিচাৰজনৰ ভইচ হয় ইমান বেয়া শব্দ কৈছে ইমান বেয়াকৈ কৈছে এনেকৈ কয় জানো ইমান মেধাৱী ছাত্ৰ এজনৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ ইয়াত ডেলিভাৰী বা তাৰ মানে টকাৰ পইচাৰ অভাৱৰ কাৰণে সি এইটো কাম কৰি চলি আছে পঢ়ি আছে এনেকুৱা মেধাৱী ছাত্ৰ এটাক এনেকৈ কৈছে তেওঁ কি ৰজা নে কি ইমান বেয়াকৈ কৈছে যে কি কাৰণত এনেকৈ ক'ব খুব বেয়া লাগিছে দেখিও বেয়া লাগিছে এনেকুৱা যদি ঘটনা হয় যিটো পুলিচ আমি কিবা এটা সমস্যা সমাধানৰ প্ৰশাসনৰ ওচৰত যাওঁ তেওঁলোকে যদি এনেকৈ নিৰ্দোষী ল'ৰাটাক প্ৰহাৰ কৰে কি হ'ব তেতিয়া জোনমণি ৰাভাৰ মাকে আজিও চিঞৰি আছে ন্যায় লাগে কিন্তু নাই কিমান চোৰ ডকাইত ভৰ্তি কৰিছে বেয়া কাম কৰি মানুহ হৈছে কিন্তু তথাপিতো নাই ন্যায় পোৱা নাই কিন্তু এই সাধাৰণ যিটো টকা পইচাৰ অভাৱৰ কাৰণে সি সেইটোক মানে ডেলিভাৰী দি সেনেকৈ পঢ়াইছে পঢ়া খৰচ উলিয়াইছে তাক ইমান বেয়াকৈ প্ৰহাৰ কৰিছে খুব বেছি বেয়া লাগিছে এখেতৰ পৰা আমি একশ্যন ল'ব লাগে সেইটোৱে বিচাৰোঁ ঠিক আছে মোৰ ক'ব লগাখিনি মানে আপোনালোকৰ যিবোৰ ক'ব লগা আছে মোৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাৰিব আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি দিব ঠিক আছে জয় আই অসম